নমস্কাৰ, মোৰ নাম দীপান্বিতা ৰায়। মই এইবাৰ ৱাৰ্ড মেম্বাৰত নিৰ্বাচিত হৈছোঁ। মই অভয়াপুৰীৰ পৰা আহি আছিলোঁ। আহি মা কালী হোটেলত ভাত খাই কিনে ঘৰৰ ফালে আহি আছিলোঁ। তাৰপিছত আমাৰ দুজন মোৰ লগতে থকা মেম্বাৰ উঠাই লৈ গ'ল জোৰ জবৰদস্তি। তাৰপিছত লগত সাংবাদিক আনিছিল আৰু বোধহয় RSS আহিছিল। দেৱজিৎ ৰাজবংশী, বিজয় আৰু কৃষ্ণ দুজনকে অনিচ্ছা সত্ত্বেও গাড়ীৰ পৰা টানি আজৰি লৈ আহিছে। হয়, নমস্কাৰ, মোৰ নাম ললিতা বৈশ্য। মই এক্স প্ৰেচিডেণ্ট হয়। যিহেতু এইটো আজি ঘটনা ঘটিছে, এইটো বৰ দুখজনক ঘটনা। দেৱজিৎ ৰাজবংশীক আমি দুদিন হোৱা নাই যেতিয়া তেওঁ শপত গ্ৰহণ কৰা নাই, আজিয়ে যদি এনে অৱস্থা কৰে, আমাৰ গাঁৱৰ বিৰোধী গাঁৱৰ হৈ মান মাতে, তেনেহ'লে ভৱিষ্যত কি কাম কৰিব আজি তেওঁ দেখ-দেখকে প্ৰমাণ কৰি দেখুৱাল। গতিকে আমি ৰাইজে একতা হৈ তেওঁৰ বিৰুদ্ধে আমি যুঁজিম আৰু তেওঁ যে ইমান ডাঙৰ কাম কৰিছে, আমাৰ ৰাইজে একতা হৈ তেওঁক আন্দোলনত আমি আগবাঢ়ি যাম আৰু তেওঁৰ প্ৰতি আমি গৰিহণা দিছোঁ। আজি যিসকল গাঁও পঞ্চায়তৰ সদস্য নিৰ্বাচিত হৈছিল, আজি তেওঁলোকৰ এই চাৰ্টিফিকেটবিলাক আমাৰ যিটো সমজিলা অভয়াপুৰী তাত দিয়া হৈছিল আৰু সেইমতে আমাৰ এই ভণ্টি একজন মেম্বাৰ আছিল আৰু আমাৰ গাঁৱৰ আৰু এজন আছিল, তেওঁ ভণ্টিয়ে হয়। তেওঁলোকে তাত হেৰি আনিবলৈ গৈছিল, কি নাম, এই চাৰ্টিফিকেট। তাৰপিছতেই বাকী যিখিনি আমাৰ হেৰি আছিল সমৰ্থক, আমাক সমৰ্থন কৰা, টোটেল আমাৰ 6জন হৈছিল সমৰ্থক। আৰু সেই 6জনৰ ভিতৰতেই আমি অভয়াপুৰীৰ পৰা আহি পেলাই আমি বিজনী গেৰুকাবাৰীৰ যিখন মা কালী হোটেল তাত আমি ভাত খাইছিলোঁ। আৰু ভাত খোৱাৰ পিছত আমি তামোল পাণ খাই পেলাই আমি গাড়ীত উঠিব বিচাৰিছিলোঁ, কিন্তু লগে লগে সেই সময়তে আমাৰ গাঁৱৰে অৰ্থাৎ বৰ্তমান নিৰ্বাচিত হোৱা প্ৰতিনিধি, আমাৰ আঞ্চলিক পঞ্চায়তৰ প্ৰতিনিধিগৰাকীয়ে কি কৰিলে, মানে সাংবাদিক সহকাৰে আৰু 2খন স্কৰপিঅ আৰু 3খনমান গাড়ী লৈ, মানে আমাৰ 2জন মেম্বাৰ, বাকী 3জন ধৰক মহিলা, তেওঁলোকক নিয়াৰ মানে ক্ষমতা নাই, আৰু যি 2জন পুৰুষ আছিল তেওঁলোকেই গাড়ী লৈ গৈছিল, তেওঁলোকৰ গাড়ীৰ পৰা নামাই পেলাই তেওঁলোকে জোৰ জবৰদস্ত উঠাই লৈ গুচি গ'ল। দেৱজিৎ ৰাজবংশী। তেওঁলোকৰ নাম হ'ল এটা কৃষ্ণ বৈশ্য আৰু এটা হ'ল বিজয় দেৱনাথ। এইটো মোটামুটি 4:30-5টা। তেওঁলোকে এইটো উঠাই লৈও গ'ল গুণ্ডা বাহিনীৰ দৰে। কথাখিনি শুনি আমাৰ গাঁৱৰ মহিলাখিনিৰ খবত আজি এনেকৈ থিয় হৈছে। নিৰ্বাচন আয়োগকো এই কথাখিনি আমি জনাম। মোৰ নাম দেৱজিৎ ৰাজবংশী। এপি মেম্বাৰ হিচাপে মই এইবাৰ প্ৰাৰ্থিত্ব লাভ কৰিছোঁ বিজেপিৰ ফালৰ পৰা। তো মই আজি বঙাইগাঁৱত আমাৰ তাৰমানে চাৰ্টিফিকেট দিছিল, যিখন তাৰমানে আমি জয়ী হৈছোঁ। তো তাৰ পাছত আমাৰ গাঁৱৰ পৰা 2জন মেম্বাৰো আছিল। তো মেম্বাৰ 2জন তাৰমানে অহা নাছিল আমাৰ লগত। তো মোৰ এইবিলাকত কোনো এটা মানে সেই কথাই নাছিল, মই ভবা নাই যে কিবা এটা প্ৰব্লেম হ'ব না কিবা হ'ব, একো ভবা নাই। তো মই অলৰেডি এডভান্স আহি গৈছোঁ মানিকপুৰ। তো যেতিয়া 2জন ল'ৰাই, আমাৰ বিজেপি দলৰে ল'ৰা 2জন, তাহাঁতক মানে কি কৰিছে,
বিজনীৰ মা কালী হোটেলত তাৰমানে খুৱাই ধুৱাই মানৱ একবাৰে জোৰ জবস্তি তাৰমানে তাহাঁতক লাষ্টত গাড়ীত গলিধাই উঠাব ধৰিছে। তাহাঁতে মোক পিছত ফোন কৰিল যে দেৱজিৎ দা আমাক মানে আপোনালোকৰ গাঁৱৰ মানুহে য'ত নেকি মই বিজেপিৰ দল মানে থাকিব বিচাৰোঁ কিন্তু মানে বেলেগ দলৰ মানুহে আমাক গলিধাই একেবাৰে সোমাব খুজি আছে গাড়ীত একদম। মই ডাইৰেক্ট কথা নাই মানিকপুৰৰ পৰা ডাইৰেক্ট মই খেপ মাৰিছোঁ মা কালী হোটেল। যেতিয়া দেখা পাওঁ মই একদম গলিধাই তাহাঁতক একদম গাড়ীত অলৰেডি সোমাই দিছে। তাৰ পাছত দেখাৰ লগে লগে মই গাড়ীৰ পৰা নামিলোঁ। নামাৰ লগে লগে মই তাহাঁতক ক'লে ভাই তাহাঁতক নামিব দিয়ক প্ৰথমতে। তাতো মিডিয়া লগ আহিছে, মিডিয়াবিলাকে তাতে বহুত উঠাইছে। তাৰপাছত সেইবিলাক আপোনালোকে গম পাব। যেতিয়া মানে ল'ৰা দুজন নামিল তাৰপাছত আকৌ তাহাঁতক গলিধাই সোমাই দিছে। আমাৰ গাঁৱৰ মানুহ দেখিলেই সজেন নাই তেখেতসকলে মানে সোমাই দিছে একেবাৰে গলিধাই। তাৰপাছত মোক কৈছে বোলে তই গাঁৱৰ মানুহটো এইবিলাক কিয় কৰা? বোলে নহয় তাহাঁতে মোক হেল্প খুজিছে, মইতো হেল্প অলৰেডি কৰিব লাগিব। তাহাঁত হ'ল বিজেপিৰ ল'ৰা আৰু মই যিহেতু বিজেপিৰ প্ৰতিদ্বন্দ্বিতাৰে মই লাভ কৰিছোঁ। তো যেতিয়া তাহাঁতক মই ক'লোঁ বোলে তাহাঁতে নামক, তাহাঁতে এতিয়া ক'ব তাহাঁতে কাৰ লগত যায়। তাৰপাছত তাহাঁতক ক'ব দিলোঁ ভাই তহঁতে কাৰ লগত যাবি, মোৰ লগত যাবি নে তাহাঁতৰ লগত যাবি? তাহাঁতে ডাইৰেক্ট কৈছে দেৱজিৎ দা আমি আপোনাৰ লগত যাম, তাহাঁতে ডাইৰেক্ট কৈছে। তাৰপাছত মই আমাৰ লগত আৰু বেলেগ দুখন গাড়ী আছিল তাহাঁতক ক'লোঁ ভাই সিহঁতক উঠাও লৈ গ'ল তাহাঁতক। তাৰপাছত আমি ছেফটিৰে লৈ আহিছোঁ। সেইটো ক্ষেত্ৰতে মানে এইবিলাক কাৰণত তাৰমানে ইহঁতে বহুত বেয়া পাই আছে, কাৰণ ইহঁতে নাজানো কি দল খুলিম বুলি ভাবিছে।